নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ ভাল খবৰ, যিটো ৰাজ্যবাসীৰ বাবে আছে তিনিটাকৈ বৃহৎ ডাঙৰ খবৰ। তো কি খবৰ আছে আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম, যিটো মামাই দিছে তিনিটাকৈ উপহাৰ। তো কি উপহাৰ দিছে আজি এই ভিডিঅ'ত আপোনালোকক জনাব গৈছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুট লাগে চাম। তো গাইজ প্ৰথমটো যিটো খবৰ দিব বিচাৰিছোঁ, ৰাজ্যবাসী মহিলাৰ বাবে ভাল খবৰ। যিটো ৰাজ্যবাসী মহিলাৰ বাবে ভাল খবৰ আহিছে, প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ আপোনালোকৰ লাখ লাখ মহিলাই এবাৰ লাভ কৰিব ওলাইছে ৮,০০০ টকাকৈ। এবাৰ কোনে কোনে লাভ কৰিব এই সুবিধা, তো সবিশেষ আপোনালোকক যিটো জনাব বিচাৰিছোঁ, আৰু মামাই যিহেতু আপোনালোকক প্ৰতিশ্ৰুতি দিয়া মতে যিটো কাম কৰিছে, আপোনালোকক যিটো জনাব বিচাৰোঁ, মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ যিহেতু কৰাৰ বাবে যিহেতু নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। তো নিৰ্বাচনৰ পূৰ্বে আপোনালোকে এই ধন লাভ কৰিব, আৰু অহা ২০ ফেব্ৰুৱাৰীত একেলগে আপোনালোকক যিটো এই ধন বিতৰণ কৰা হ'ব। তো কোনে কোনে লাভ কৰিব এই সুবিধা, তো আপোনালোক যিটো ক'ব খুজিছোঁ, ১২৫০ টকা ইনটু ৪, মানে ৫,০০০ টকা আপোনালোকক দিব। যিটো ৪ মাহৰ কিস্তি আছিলে, সেই ৪ মাহৰ কিস্তিটো আপোনালোকে প্ৰথমে লাভ কৰিব। তাৰপিছত আপোনালোকক ৩,০০০ টকা যিটো বিশেষ বিহু উপহাৰ উপলক্ষে আপোনালোক যে বিহুৰ উপহাৰ আপোনালোকক দিয়া হ'ব ৩,০০০, আৰু ৫,০০০ প্লাছ ৩,০০০ যিটো আপোনালোকক ৮,০০০ টকা অহা ২০ ফেব্ৰুৱাৰীত লাভ কৰিব। তো কোনে কোনে লাভ কৰিব, যিসকলৰ অৰুণোদয় আঁচনি এক্টিভ হৈ আছে, আপোনালোকে যদি অৰুণোদয় আঁচনি আগৰ পৰা পাই আছিলে, আপোনাৰ যদি কোনো ধৰণৰ সমস্যা হোৱা নাই, আপোনাৰ যদি একাউণ্টটো যদি ভেৰিফাই হৈ আছে, তেনেহ'লে আপুনি লাভ কৰিব এই ৮,০০০ টকা। আৰু যদি আপোনাৰ কিবাকৈ আপোনাৰ ফোন নম্বৰ হওক বা আপোনাৰ যদি KYC বা কোনো আপডেট নাই, তেনেহ'লে কিন্তু আপুনি এই ধন লাভ নকৰে। তো তাৰ কাৰণে আপুনি পঞ্চায়ত অফিচ বা আপুনি ব্লকত খবৰ কৰক, আপোনাৰ কি ভুল হৈ আছে আপুনি শুধৰণি কৰিব লাগিব, বা আপোনাৰ আধাৰ যদি একাউণ্ট ছেটিং নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আৰু প্ৰতিগৰাকী মহিলাই যিটো এই সুবিধা লাভ কৰিব, যিসকলৰ ৰেচন কাৰ্ড আছে, আপোনাৰ যদি ৰেচন কাৰ্ড আছিলে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰি আছে। আৰু যদি অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে আপোনাৰ ঘৰত হয়তো ভেৰিফাই টিম যাব, বা আপোনাৰ ঘৰত গৈ নাম লিখি থৈ আহিব, আৰু নাম যেতিয়া নিব তেতিয়া আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছিলে, সেই অৰুণোদয় আঁচনি পোৱা মহিলাসকলে এবাৰ অহা ১০ ফেব্ৰুৱাৰীত লাভ কৰিব ৮,০০০ টকা। আপোনালোকক যিটো প্ৰথমটো কিস্তি যিটো আপোনালোক কৈছে যে আপোনালোকক প্ৰতিগৰাকী মহিলাই যিটো কিস্তি আপোনালোকে লাভ কৰিছিলে ১২৫০ টকাকৈ, তো ১২৫০ টকাটো আপোনালোকক ৪ মাহৰ কিস্তি প্লাছ কৰিলে আপোনাৰ ৫,০০০ টকা হয়। আৰু ৫,০০০ টকাটোৰ উপৰি আপোনালোকক ৩,০০০ টকা এটা প্লাছ কৰি বিহুৰ উপহাৰ বুলি আপোনালোকক ৮,০০০ টকা যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে, সেই মহিলাসকলে লাভ কৰিব পাৰিব। তো এতিয়া কথাটো হ'ল কি, আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছিলে, এতিয়া বহু ক্ষেত্ৰত যিটো ক'ব খুজিছোঁ, আপোনালোক বহু মহিলাৰ নাম কৰ্তন কৰি দিয়া হৈছে। তো আপোনাৰ নামটো আছেনে নাই আপুনি ক'ত চেক কৰিব, তো তাৰ কাৰণে আপোনালোকক আজিকালি অনলাইন আপোনালোকে চাব নোৱাৰে। আগতে আপুনি অনলাইন চাব পাৰিছিলে, আপোনালোকে বেনিফিচিয়াৰী লিষ্ট চেক কৰিব পাৰিছিলে, কিন্তু এতিয়া আপোনালোকে বেনিফিচিয়াৰী লিষ্ট চেক কৰিব নোৱাৰে। তাৰ কাৰণে আপুনি যাব লাগিব পঞ্চায়তত। তো পঞ্চায়তত গৈ আপোনাৰ নামটো আপুনি চেক কৰক, আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি নিশ্চয় অহা ২০ ফেব্ৰুৱাৰীত আপুনি লাভ কৰিব ৮,০০০ টকা। যদিহে আপোনাৰ একাউণ্টৰ কোনো সমস্যা নাই, যিসকল মহিলাৰ একাউণ্ট এক্টিভ হৈ আছে, সেই মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আপোনাৰ যিটো আধাৰ চিডিং হ'ব লাগিব, আপোনাৰ KYC হ'ব লাগিব, আৰু বহু মহিলাৰ নাম যিহেতু কৰ্তন কৰি দিয়া হৈছে, যিসকলৰ মোবাইল নম্বৰ ভুল হৈ আছে, বা আপোনাৰ যদি কিবা খেলি মেলি হৈ থাকে, আধাৰ ছেটিং হৈ নাথাকে, কোনো ধৰণৰ মোবাইল যদি লিংক হৈ নাথাকে, তেনে ক্ষেত্ৰত আপুনি হয়তো এই সুবিধা লাভ নকৰিব পাৰে। যিসকল মহিলাৰ এক্টিভ একাউণ্ট, মানে আপুনি অৰুণোদয় আঁচনি আগৰ পৰা পাই আছিলে, তো সেই মহিলাসকলেহে লাভ কৰিব এই সুবিধা। তো এটা ভাল খবৰ, যিহেতু অহা ২০ ফেব্ৰুৱাৰীত আপুনি লাভ কৰিব ৮,০০০ টকা, আৰু ৰাজ্যৰ ৩৭ লাখ মহিলাই লাভ কৰিব এই সুবিধা। যদিহে আপোনাৰ একাউণ্টটো ঠিকে আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব ৮,০০০ টকা। তো আৰু যিসকলৰ নামটো নাই লিষ্টত, বা আপোনাৰ নামটো যদি কাটি দিয়া হৈছে, বা আপোনাৰ নামটো যদি আপুনি পোৱা নাই, আপোনাৰ মোবাইল নম্বৰ ভুল হৈ আছে, তেনেহ'লে আজি আপুনি আপোনাৰ অঞ্চলৰ পঞ্চায়ত অফিচ বা আপুনি ব্লকত আপুনি খবৰ কৰক, আপোনাৰ নামটো শুধৰণি কৰক, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই সুবিধা। তো গাইজ, আৰু এটা নেক্সট খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে, যিটো ক'ব খুজিছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ যিহেতু এবাৰ ২১ নম্বৰ কিস্তিৰ পিছত, এবাৰ সকলোৱে জানে, যিহেতু আপোনালোক ক'ব খুজিছোঁ ২১ নম্বৰ কিস্তিৰ পিছত এবাৰ আপোনালোকে লাভ কৰিব ২২ নম্বৰ কিস্তি। তো ২২ নম্বৰ কিস্তিলৈ যিটো বহু কৃষকৰ অপেক্ষা, যদিহে আপুনি ২২ নম্বৰ কিস্তিৰ ধন লাভ কৰিব বিচাৰিছে, তেনেহ'লে আজি আপুনি এই তিনিটা কাম কৰিব লাগিব। তো যিসকল কৃষকে এতিয়াও এই কামটো কৰা নাই, তেনেহ'লে আপুনি আজি আপোনাৰ অঞ্চলৰ আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি এই কামখিনি কৰি লওক। তো প্ৰথম কামটো হৈছে আপোনাৰ যিটো ক'ব খুজিছোঁ, প্ৰথম কামটো হৈছে আপোনাৰ যিটো
আপোনাৰ লেণ্ড শ্বেডিং, তো লেণ্ড শ্বেডিংটো আপোনালোকৰ বহু কৃষকৰ যিটো ভুল হৈ আছে। তো লেণ্ড শ্বেডিংটো যদি আপোনাৰ ভুল হৈ থাকে, আপোনাৰ হৈ থাকে বা আপোনাৰ লেণ্ড শ্বেডিং দেখাই আছে, তেনেহ'লে আপুনি য়েছ কেনেকৈ কৰাব? তো তাৰ কাৰণে আপুনি আপোনাৰ যিটো লেণ্ড শ্বেডিং আছে, সেই লেণ্ড শ্বেডিংটো আপুনি শুধৰণি কৰিব লাগিব। আপোনাৰ মাটিৰ যিটো ডিটেইলছ দিছিলে, সেই ডিটেইলছটো আপুনি এবাৰ নতুনকৈ আপুনি আপডেট কৰক। তো মাটিৰ ডিটেইলছটো আপুনি কেনেদৰে দিব লাগিব, যিটো আগতে আপুনি জমাবন্দী দিলে হৈ গৈছিলে, কিন্তু এতিয়া নহ'ব। আপুনি মণ্ডলৰ পৰা এটা ৰিপৰ্ট লিখাব। সেই ৰিপৰ্টটোত আপোনাৰ কি মাটিত আপুনি কাম কৰি আছে, তজি মাটি বা ম্যাদী মাটি বা আপুনি একচনীয়া মাটি, কি মাটিত কাম কৰি আছে, সেই মাটিৰ ৰিপৰ্ট অনুসৰি আপুনি মণ্ডলৰ এখন ৰিপৰ্ট লিখি আপুনি CSC চেণ্টাৰ বা আপুনি ব্লকত জমা দিব পাৰে। তেতিয়া আপোনাৰ লেণ্ড শ্বেডিংটো আপোনাৰ অ'কে হৈ যাব। আৰু আপোনালোক যদি জনাব বিচাৰিছোঁ 22 নম্বৰ কিস্তি এবাৰ কেতিয়া লাভ কৰিব, সবিশেষটো আপোনাক জনাম মই। কিন্তু 22 নম্বৰ কিস্তি লাভ কৰাৰ আগতে আপুনি এই 3টা কাম কৰিব লাগিব। আৰু যদি নকৰে, তেনেহ'লে কিন্তু আপুনি 22 নম্বৰ কিস্তিৰ পৰা যদি বঞ্চিত হ'ব পাৰে। তো বহু কৃষকৰ নাম এতিয়ালৈকে যিটো কৰ্তন কৰি দিয়া হৈছে। যদি আপুনি যদি ভাবিছে আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিম বুলি, তেনেহ'লে আপুনি এই 3টা কাম আজি আপুনি যোগাযোগ কৰক, আপুনি কৰি লওক। এই 3টা কাম যদি নকৰে, তেনেহ'লে কিন্তু আপুনি PM কিষাণ আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব পাৰে। তো আপোনাৰ লেণ্ড শ্বেডিংটো আপুনি কৰক। তাৰপিছত eKYC আপুনি কৰক। eKYCটো বহু কৃষকৰ হোৱা নাই। eKYC আপুনি মোবাইল এপৰ জৰিয়তেও কৰিব পাৰে, নতুবা আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে, নাইবা আপোনালোকে ব্লকতো জমা কৰিব পাৰে। তো এই 3টা কাম আপোনালোকে কৰিব লাগিব। KYCটো যদি আপোনাৰ হোৱা নাই, আপুনি মোবাইল এপ এটা ডাউনলোড কৰক। তাতে আপোনালোকৰ আধাৰ নম্বৰটো দি আপুনি কৰিব পাৰিব। আপোনাৰ কোনো ফিংগাৰপ্ৰিণ্টৰ আপোনাৰ দৰকাৰ নাই। মাত্ৰ আপুনি এপটো আপুনি ডাউনলোড কৰি ল'ব। এপটো ডাউনলোড কৰি আপোনালোকে ফেচ ভেৰিফিকেশ্যন যিটো অপশ্যন আছে, সেই ফেচ ভেৰিফিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ KYCটো সম্পূৰ্ণ কৰিব পাৰিব। তো এনেকুৱা আপুনি সহজ উপায়েৰে আপুনি KYCটো সম্পূৰ্ণ কৰক। আৰু যেতিয়া আপোনাৰ KYCটো সম্পূৰ্ণ হ'ব, তেতিয়া আপোনাৰ KYC এক্টিভ য়েছ বুলি আহিব। আৰু নেক্সট অপশ্যনটো হৈছে আপোনাৰ আধাৰ টু বেংক একাউণ্ট ছেটিং। তো নেক্সট অপশ্যনটো আপোনালোকৰ যিটো একেবাৰে জৰুৰী হয়, আপোনাৰ বেংকৰ লগত যদি আধাৰ যদি লিংক হৈ নাথাকে, তেনেহ'লে আপোনাৰ পইচাটো DBT আপোনাৰ একাউণ্টত নাহে। তো একাউণ্টত নাহিলে কি হয়, আপুনি পইচাটো নাপায়। তো সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, আধাৰ টু বেংক একাউণ্ট ছেটিংটো আপুনি এক্টিভ কৰি ল'ব। আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাই ল'ব। যেতিয়া আপোনাৰ লিংক থাকিব, তেতিয়া আপুনি আপোনাৰ যিটো আধাৰ টু বেংক একাউণ্ট ছেটিং, সেইটো আপোনাৰ য়েছ হৈ যাব। তো এই 3টা বস্তু আপুনি যেতিয়া য়েছ কৰাই ল'ব, তেতিয়া আপোনাৰ একাউণ্টত পইচা আপোনাৰ আহি যাব। আৰু FPO প্ৰচেছটো আপোনাৰ বহুতৰে নহয় থাকে, যেতিয়া পইচাটো সোমাই যায়, আপোনাৰ য়েছ হৈ যায়। তো এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যিসকল কৃষকে এতিয়ালৈকে এই 3টা কাম কৰা নাই, তো আপোনালোকে সোনকালে এই 3টা কাম কৰি লওক। আৰু আপোনালোক যিটো জনাব বিচাৰিছোঁ, এতিয়া যিটো জানুৱাৰী মাহ চলি আছে, তো ফেব্ৰুৱাৰী মাহত শেষতে হয়তো মাজৰ সপ্তাহত আপোনালোকে লাভ কৰিব পাৰে এবাৰ 22 ইনষ্টলমেণ্ট। তো 22 ইনষ্টলমেণ্ট যিসকলে লাভ কৰিম বুলি ভাবিছে, তো আজি আপোনালোকে এইকেইটা কাম সম্পূৰ্ণ কৰক। যিসকলে কৰা নাই, তো আজি আপোনালোকে এই 3টা কাম সম্পূৰ্ণ কৰি লওক। আৰু আপোনাৰ যিটো 22 নম্বৰ কিস্তি আছে, সেই 22 নম্বৰ কিস্তিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিটো দুটাকৈ খবৰ জনালোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় অসম।